বিশ্ব পশু চিকিৎসা দিৱস উপলক্ষে গুৱাহাটীৰ খানাপাৰাত এক বিশেষ টিকাকৰণ অভিযান আৰম্ভ কৰা হৈছে। বিভিন্ন ধৰণৰ কুকুৰ মেকুৰী আদি টিকাকৰণ কৰা হৈছে আৰু এই টিকাকৰণ কাৰ্যসূচী বা এই শিবিৰ আৰম্ভ হৈছে বিশ্ব পশু চিকিৎসা দিৱসৰ লগত সংগতি ৰাখি। গুৱাহাটীৰ খানাপাৰাৰ যি পশু চিকিৎসা মহাবিদ্যালয় আছে তাতে এই টিকাকৰণ শিবিৰ আৰম্ভ হৈছে। খানাপাৰা পশু চিকিৎসা ক্লিনিকেল কমপ্লেক্সত কুকুৰ মেকুৰীৰ বাবে অনুষ্ঠিত কৰা হৈছে সপ্তাহজোৰা এই বিনামূলীয়া এণ্টি ৰেবিজ টিকাকৰণ শিবিৰ। 26 এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই শিবিৰ চলিব অহা 2 মে'লৈকে। প্ৰতিদিনে অৰ্ধশতাধিক পোহনীয়া কুকুৰ মেকুৰীক টিকাকৰণ কৰা হৈছে এই শিবিৰতে।